বন্ধু পাহৰি নাযাবা দেই বন্ধু পাহৰি নাযাবা দেই জীৱন দাদা দাদা এই মাল লাগিছিলে অলপ কি লাগিছিলে দাদা গেলামাল হ'ব নেকি গেলামাল ইয়াত গেলামাল নাপায় ইয়াত ফ্ৰেছ বস্তু পায় এখন গ্ৰ'চাৰী বুটিক হয় তাকেইতো মই অলপ ডিফাৰেঞ্চ দেখিলোঁ মানে নহয় মানে অলপ কনফিউজ হৈ আছিলোঁ দোকানখনৰ নামটো দেখি পেলাই আচ্ছা আচ্ছা মানে এনেই গেলামাল পাম নেকি দাদা আৰে ক'লোতো ইয়াত গেলামাল নাপায় আপুনি ফ্ৰেছ বস্তু পাব এখন গ্ৰ'চাৰী বুটিক হা ইয়াত ফ্ৰেছ বস্তু পাব নহয় দাদা আপুনি বুজা নাই মানে কি মোক মানে সেই গেলামাল লাগিছিলে মানে ফ্ৰেছ বস্তু পাব গেলামাল নাপাব আপোনাক কি লাগে সেইটো কওকচোন দাদা আপোনাৰ দোকানখনত লিখা আছে গ্ৰ'চাৰী আপুনি ইয়াতেতো গেলামাল পাম আপোনাক ক'লো নহয় এখন গ্ৰ'চাৰী বুটিক ইয়াত গেলা বস্তু নাপায় ফ্ৰেছ বস্তু পাব সেই দাদা মোক গেলা বস্তু নালাগে দাদা আচ্ছা আচ্ছা ঠিক আছে কওকচোন কি বস্তু লাগে কওক সেইটো কওক লাগে মানে মোক মানে অলপ মানে ঘৰত আলহী আহিছে বোলে আলু পিঁয়াজ দাইল লৈ যাওঁ বুলি আচ্ছা 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 পাব পাব আপুনি আমাৰ শ্ব'কেছ আছে শ্ব'কেছত আপোনাৰ ধুনীয়াকৈ শ্ব'কেছত সজোৱা আছে কোৱালিটি আছে আপুনি চাব পাৰিব আলু পিঁয়াজো শ্ব'কেছত সজাই নেকি হয় 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 আপুনি হোটেলত যেনেকৈ মিঠাই চিঠাই শ্ব'কেছত সজাই থোৱা থাকে আমাৰ আলু পিঁয়াজ তেনেকৈ শ্ব'কেছত সজাই থোৱা থাকে আপুনি নিজে চাই পেলাই ক'লেই হ'ল মানে দোকানখন বৰ মানে ইউনিক দোকান আমাৰ এখন গ্ৰ'চাৰী বুটিক হা গেলামাল বুলি নক'ব হ'ব অকণমান ভাষা শব্দ আজিকালি ব্যৱহাৰ কৰিব লাগিব মানে ভিআইপি গ্ৰ'চাৰী ভিআইপি বুলি ক'ব পাৰে বাৰু সেইবিলাক বাদ দিয়ক দাদা হেৰি মোক দুটামান বস্তু লাগিছিলে কওক দাদা মোক 2 কিলো আলু লিখক 2 কিলো আলু পিঁয়াজ 1 কিলোৱে লিখক পিঁয়াজ 1 কিলো চাউল লিখক 5 কিলো আলু 2 কিলো পিঁয়াজ 1 কিলো চাউল লিখক 5 কিলো চাউল 5 কিলো মিঠাতেল 1 লিটাৰ দিয়ক আলহী আহিছেতো মিঠাতেল 1 লিটাৰ হৈ যাব দাদা হৈ যাব আপোনাৰ আইটেম হ'ল 1 2 3 4টা আইটেম হ'ব এতিয়া কাৰণে ইমান দিলে হ'ব ঠিক আছে দাদা এই আলু কিলো কেনেকৈ আলু কিলো হ'ল আপোনাৰ 80 টকা 2 কিলোত হ'ল আপোনাৰ 160 টকা আৰু পিঁয়াজ ৰ'বচোন দাদা আপোনাৰ ভুল হৈছে নেকি দাদা কেলে আলু 80 টকা আৰে দাদা এইখন গ্ৰ'চাৰী বুটিক ইয়াত ভেৰাইটিজ আপুনি বস্তু পাব গম পাইছোঁ দাদা হ'লেও আৰু এইটো মানে আলুটো শুনি লওক না আপুনি নেচাৰেল এচিড হোৱা অৰ্গেনিক এইটো বস্তু খাই আপুনি যিটো মজা পাব আপোনাৰ সকলো বডি ফাংচন সলনি হৈ যাব আৰু বাকীখিনি কওক আৰু কিবা সুধিবলগীয়া আছে নেকি মানে তেনেকুৱা আলু আহিছে নেকি তেনেকুৱা আলু আহিছে আমি সেইকাৰণে শ্ব'কেছত ৰাখিছোঁ দাদা মোক সেই তেনেকুৱা আলু নালাগে মোক নৰ্মেল আলুটো দিয়ক নৰ্মেল আলু আমাৰ ইয়াত নাপাব ইয়াত পিয়'ৰ এচি নেচাৰেল এচি আৰু অৰ্গেনিক হয় গতিকে এইটো 80 টকা কেজি 2 কেজিত আপোনাৰ 160 টকা আৰু আপোনাৰ পিঁয়াজত হ'ল 120 টকা ইও একেই নেচাৰেল এচি পিঁয়াজ 120 টকা কিলো হয় হয় ইয়াত 120 টকাই আৰু চাউল আপুনি কিমান কৈছিলে 5 কেজি 5 কেজিত হ'ব আপোনাৰ 500 টকা 100 টকা কেজি চাউল 500 টকা হয় হয় 100 টকা কেজি 100 টকা কেজি এইটো কি স্পেচিয়েল চাউল দাদা একদম পিয়'ৰ পানীৰ হোৱা এইটো গেলা পানী বা ক'ৰবাত নলা পানী বা নদীৰ পানী হোৱা খেতি নহয় এইটো পিয়'ৰ পানী মিনাৰেল পানী দি পেলাই যিটো খেতি কৰে সেইটো খেতিত হোৱা পানী আৰু মিঠাতেলটো কৈ দিয়ক একেবাৰে মিঠাতেলৰ লিটাৰ 300 টকা বাপু বেলেগত 200 টকা ইয়াত 300 টকা মই ক'লো নহয় এখন গ্ৰ'চাৰী বুটিক হয় ইয়াত আপুনি প্ৰতিটো বস্তুৰে কোৱালিটি আছে আপুনি কৈছে নহয় গেলামাল নহয় এখন একদম ফ্ৰেছ মাল দাদা কওক এই গোটেইবিলাক বস্তু এচিড হোৱা নেচাৰেল এচি এইটো আকৌ কি বস্তু নেচাৰেল এচি আৰু অৰ্গেনিক
বুজি পাইছে নহয় দাদা মই বুজি পাইছো মানুহবিলাক এচিড থাকে গম পাওঁ আপোনালোকৰ খেতিবিলাকো এচিড থাকে মানুহ এচিড থাকে যদি আপুনি গম পাবই লাগে মানুহ এচিড থাকিলে কেনেকুৱা ধুনীয়া হয় আপোনাৰ চুলি কালাৰ ধুনীয়া হৈ থাকে স্কিন ধুনীয়া হৈ থাকে আমাৰ প্ৰতিটো বস্তু তেনেকুৱা আমি সেইকাৰণে শ্ব'কেছত ৰাখিছোঁ পিঁয়াজ এপিচ শ্ব'কেছত ৰাখিছোঁ আলু এপিচ শ্ব'কেছত ৰাখিছোঁ মিঠাতেল 1 লিটাৰ শ্ব'কেছত ৰাখিছোঁ আপুনি চাই পেলাই আমাক অৰ্ডাৰ দিলেই হ'ল বুজি পাইছে কথাটো অ' দাদা কথা এটা কওক মোক নেলাগে নেকি মানে বস্তুবিলাক মানে অকণমান দামটো বেছি মোক মানে দামলৈ আপুনি কিয় চাইছে দাদা আপুনি ভাল বস্তু খাওক ধুনীয়া হৈ থাকক মানুহটো সুস্থ হৈ থাকক ন আপোনাক কৈছোঁ নহয় নেচাৰেল এচি আৰু অৰ্গেনিক এইবিলাক গম পাইছোঁ এনে মানে আমি নৰ্মেল আলু আমি কিনো 50 টকাত তেতিয়া আমাৰ ইয়াত 100 টকা পিঁয়াজ 60 টকা আমাৰ ইয়াত পিঁয়াজ বেলেগৰ 60 টকা আমাৰ ইয়াত 120 টকা দাম বাঢ়িছে গম পাইছোঁ দাম অকণমান হয় কিন্তু আপুনি খাই টেষ্টি পাব ন দাদা আৰু এতিয়াতো আৰু ভেলু বাঢ়ি গৈছে এতিয়া মানুহে ইমানেই পিঁয়াজ আলু চাউল কিনিবলৈ লৈছে আমি ছাপ্লাই দিব পৰা নাই টোপোলাই 1 কেজি আলু 1 কেজি পিঁয়াজ 1 কেজি 1 লিটাৰ মিঠাতেল একেলগে টোপোলা কৰি দিব লাগে ক'ৰবাত দিবলৈ নিয়ে আমি ছাপ্লাই দিবই পৰা নাই দাদা হেৰি আজি নাখাওঁৱেই দিয়ক আৰু কিয় হে আপুনি কি ভোকত নাখাব নেকি নহয় মানে কি মোৰ ইমান পইচা নাই দাদা মানে ইয়াতে মই চাওকচোন কমাই দিয়ক আইটেমটো অলপ কমাই দিয়ক কমাই দিলে আকৌ নচলিব নহয় একো নাই আপোনাক কেনেকৈ সুবিধা হয় কওকচোন কেনেকৈ কি সুবিধা হয় কওক সুবিধাটো এইটো একো নাই এইটো যদি আধা আধা কৰি দিয়ে দামটো তেনেহ'লে মই আধা কৰিব নোৱাৰিম নহয় আপুনি কোৱান্টিটিটো কমাই দিয়ক আপুনি পৰিমাণটো কমাই দিয়ক দাদা বুজা নাই মোৰ ঘৰত আলহী আহিছে কোৱান্টিটিটো লাগিব ন আৰে ভাল বস্তু কমাই খাওক একো কথা নাই নহয় তেৰিকা মই যদি আধা পোৱা চাউলৰ ভাত খাওঁ এইটো মই 100 গ্ৰাম দিলেতো নহ'ব ন আৰে আপুনি ভাল বস্তু আধা পোৱা কিয় খাব লাগে 100 গ্ৰামেই খাওক পিয়'ৰ একদম টেষ্টি হ'ব অৰ্গেনিক আৰু নেচাৰেল এচিড হোৱা বস্তু তেৰিকা মোক এচিড হোৱা বস্তু নেলাগে দাদা নেচাৰেল এচি বুজি পোৱা নাই হ'ব আপোনাৰ দোকানখন মানে এখন দোকান নহয় মানে বুটিক এখন গ্ৰচাৰী বুটিক মই মানে সাংঘাতিক মই পাইছোঁ মানে কাপোৰৰ বুটিকৰ কথা মানে গহনাৰ বুটিক কাপোৰৰ বুটিক এইবিলাক কিবা কিবি বুটিক বুলি হেৰি শুনিছে আলু পিঁয়াজৰো যে বুটিক হ'ল মানে আহি গ'ল মাৰ্কেটত আহি গৈছে গ্ৰচাৰী বুটিক গতিকে ইয়াত আপুনি হোটেলত যেনেকৈ চাহ হোটেলত যেনেকৈ মিঠাই আপোনাৰ অন্যান্য সামগ্ৰী শ্ব'কেছত থয় আমিও ইয়াত গ্ৰচাৰী বস্তু শ্ব'কেছত থওঁ এপিচ উলিয়াই থৈছোঁ দাদা আপোনাৰ বস্তুবিলাক শ্ব'কেছতে ভাল লাগিব বুজিছেনে আমাৰ নিচিনা মানুহে আৰু ক'ত আৰু চায়ে গুচি যাম আৰু ভাল লাগিব এচিড হোৱা মানে আলু এচিড হোৱা পিঁয়াজ চাউল এচিড হোৱা এতিয়া আপোনাক লাগিবনে নালাগে নে কমাই ল'ব দাদা মানে নালাগে আৰু মাজে এইকেইটা বস্তু যদি নিওঁ মানুহজনীয়ে আৰু মোক আৰু আধ্যাই পেলাব আৰু আপুনি অফাৰত লওক অফাৰো আছে আপুনি অফাৰতো ল'ব পাৰে দি দিয়ক তেনেহ'লে অফাৰত আপোনাৰ ডকুমেণ্টছ কি আছে এইটোৱেটো কথা কোৱা নাই যেন এখন গ্ৰচাৰী বুটিক বুলি আপুনি আধাৰ কাৰ্ড পেন কাৰ্ডটো আছেই নালাগে নেকি আপুনি মৰ্টগেজ দিব পৰা কি আছে অপশ্যন যেনে ধৰি লওক আপোনাৰ মাটিৰ দলিল বা তেনেকুৱা ধৰণৰ আপুনি তেতিয়া লৈ যাওক পিঁয়াজ একো কথা নাই আলু পিঁয়াজ ল'বলৈ মই মৰ্টগেজ দিব লাগিব আপুনি পইচা কিবা অসুবিধা হৈছে কিবা এটা মৰ্টগেজ দিয়ক আলু লৈ যাওক পিঁয়াজ লৈ যাওক চাউল লৈ যাওক কি কথাটো আছে নালাগে নেকি মানে এনেই কিমান হৈছে হিচাপ কওকচোন এনেই আপোনাৰ 2 কেজি আলু 160 টকা চাউল হৈ গ'ল পিঁয়াজ হৈ গ'ল 120 টকা চাউল 5 কেজি 500 টকা আৰু মিঠাতেল 1 লিটাৰ 300 টকা আপোনাৰ এইফালে 20 টকা 5 3 8 9 10 1020 টকা হৈছে 4টা আইটেম কৃষ্ণ মানুহজনীয়ে 500 টকা এটা যেন তেনে দি পঠাইছিলে মই ভাবিছিলোঁ 300 মান টকা বজাৰ কৰি 200 মান টকা তাৰে অলপ চান কাঢ়িম তেতিয়াহ'লে আপুনি পিঁয়াজ দুটা লৈ যাওক দুটা পিঁয়াজ হয় মিঠাতেল আপুনি 100 গ্ৰাম লৈ যাওক চলিবতো মোৰতো চলি যাব হয় কিন্তু ঘৰত নচলিব নহয় দাদা এটা কাম কৰক নেকি কওক আপোনাৰ হেৰি কৰক এই তেল অকণমান মোক হাততে অলপ ঘঁহি দিয়ক আৰু এই চাউল অলপ দি দিয়ক এই বাকীকেইটা তেলটোতো মই কেৰাহীখনতে এনেকৈ চুচি দিলে অকণমান সেই মানে
দামী তেলটো দামী তেল আপুনি ঘৰত মানে হাতত সানি লৈ যাব আৰু গৈ পেলাই কেৰাহীখনত সানি দিব চুচি দিলে হয়তো মানে আমাৰ তৰকাৰীখন হৈ ঠিক আছে আপুনি সেইটো তেলটো যদি তেনেকৈ নিয়ে তেতিয়াহ'লে আমাৰ যিটো বাচন আছে বাচনটোৰ ওপৰত এনেকৈ হাতখন সানি ল'ব আপুনি তেলটো তেনেকৈ নিব পাৰিব বাকী পিঁয়াজ দুটা দি দিওঁ আলু দুটা দি দিওঁ অ' দাদা নালাগে দিয়ক আৰু মই মানে পইচাটো নাই নহয় বস্তু যিমানকেইটা নিব দিছে মই সিমানকেইটা নিবই লাগিব এইখন গ্ৰ'চাৰী বুটিক গতিকে আপুনি অকণমান কম্প্ৰমাইজ কৰিবই লাগিব দাদা হা দাদা অঁ আজিলে নালাগে আৰু দিয়ক নালাগে নহ'লে মই মানুহটো বন্ধকত থাকিব লাগিব আপুনি বন্ধকত থাকিব নহ'লেতো কেনেকৈ নিম আপোনাক বন্ধকত ৰাখি কি কৰিম হে অ' দাদা আপোনাক বন্ধকত ৰাখি কাম নহ'ব নহয় আমাৰ মোৰ কোৱালিটি আছে কিন্তু দাদা কোৱালিটি থাকিলেও আপোনাক বন্ধকত ৰাখি কৰিম কি আপোনাক কামতো তেনেকৈ লগাব নোৱাৰোঁ বয়স হৈছে হা ডেকা হ'লে বেলেগ কথা ঘৰত কোনো আৰু বেলেগ নাই নেকি ঘৰত পৰিয়ালৰ মানুহ আৰু কিয় নাথাকিব মোৰ ৱাইফ আছে তেতিয়াহ'লে ৱাইফক লৈ আহক ৱাইফক মই কথা ভালকে ক'ব দেই আৰে দাদা কথা ভালকে ক'ব মোৰ ৱাইফক কি আপোনাক দোকানত কি বন্ধকত থমহি নেকি মই আপুনি কথাৰ প্ৰসংগতহে কথাটো কৈছোঁ আপুনি বন্ধকত ৰাখি আপোনাক লাভ নাই নহয় আপুনি কৈছে ঘৰত মোৰ ৱাইফ আছে লৈ আহক বস্তুকেইটা নিবলৈ আপুনি কিন্তু বেয়া কথা কৈছে বেয়া কথা কৈছে কিন্তু আপোনাক মই ছ'চিয়েল মিডিয়াত মই কিন্তু ভাইৰেল কৰি দিম আপোনাক দাদা আপুনি বন্ধকত থাকিম বুলি কোৱাৰ কাৰণত কৈছোঁ যে আপোনাক বন্ধকত ৰাখি কথাটোহে কৈছিলোঁ আপুনি মোক ঘৈণীক কিয় টানিলে আপুনি প্ৰসংগক্ৰমে কৈছে কাৰণে ময়ো প্ৰসংগক্ৰমে কৈছোঁ আপোনাক ৰাখি লাভ নাই আপোনাৰ ঘৰত কৈছে আপুনি মোৰ পৰিয়াল আছে ৱাইফ আছে ঠিক আছে ৱাইফক লৈ আহক ৱাইফক লৈ আহি মই কি কৰিম আহা আপোনাৰ যিহে মুখখন তুতৰাৰ পৰা চেহেৰা আপোনাৰ মুখখন চাই পেলাই কেনেকৈ বস্তু দিওঁহে অন্ততঃ ৱাইফক লৈ আহক কিজানি তেওঁৰ মুখখন চাই পেলাই বস্তুকেইটা দিবলৈ মনেই যায় দাদা মই আপোনাৰ বস্তু ল'বলৈ আহিছোঁ মোক আপুনি মোৰ চেহেৰাক ধৰি আপুনি কথা কৈছে কথাটো কৈছোঁহে আপোনাক চাই পেলাই বস্তু দিব নোৱাৰোঁ নহয় আপোনাৰ ৱাইফক লৈ আহক অন্ততঃ কিজানি তেখেতক চাই পেলাই বস্তুকেইটা দিব পাৰোঁ অন্ততঃ দাদা মই মোৰ মাটিৰ দলিল বন্ধকত দিম লাগিলে লৈ আহক আপুনি দলিলখন লৈ আহিলে দৰকাৰ হ'লেও কেইদিনমানৰ কাৰণে আপোনাৰ দোকানখনেই মই দি দিম কথা নাই কৃষ্ণ আপোনাৰ বস্তু আপুনি চৌকেজতে সজাই ৰাখক আপুনি এচি খুৱাই ৰাখক আৰু যোনে এচি খায় তেওঁকে আপুনি হেৰি বেচিব দেই কৃষ্ণহে বুলি হ'ব আপোনাৰ দোকানখন চাই ল'লো কৃষ্ণ বুলিলো আৰু এইখন গ্ৰ'চাৰী বুটিক হয় গম পাইছো এচি বুটিক এখন ইয়াৰ বস্তু খাবলৈও শিকিব লাগিব নালাগে ঈশ্বৰ প্ৰভু আহিছো দেই ঠিক আছে আপুনি বহক ঠিক আছে কেতিয়াবা আহিলে ৱাইফক লৈ আহিব কেতিয়াও নাহো আৰু আহিব গ্ৰ'চাৰী বুটিকলৈ আহে বস্তু দাম দিবলৈ দম নাই